তো কৈছে এইবিলাক চাই আজি মাছে মাছ ক'ত পাৰো জানিব ইচ্ছা যোৱা নাই নেকি কাৰো গাইছ যদিহে জানিব ইচ্ছা কিছু লাগে এটা ছাবস্ক্ৰাইব এটা কৰি দি মানে গাইছ আমি এটা পুখুৰী ৰাখিছিলো গাঁৱৰ ওচৰতে এটা পুখুৰী ৰাখি থৈ দিছিলো তো সেইটো পুখুৰীতো আজি সিঁচবাৰ কাৰণে আহিলো এতিয়া আহিছো দেই বাকীবিলাকে ৰাতিৰ পৰা সিঁচি আছে ৰাতি পানী চানী শুকোৱাৰ পিছত এটা শল মাছ ধৰি লৈ আহিলা পাব নে সেনেকুৱা বোলে 20টা মান হলি নামে ইয়াত পুখুৰীত পুৰা চবে নামি গেছি মাছ ধৰাৰ কাৰণে পুখুৰীটো দেখি মানে মাছবিলাক দেখি লচ খাম হেন যে লাগছি মানে যিমান টাকাত ৰাখছি তাৰে আধাও মাছ নাপাম হেন লাগছি দেই গাইছ দেখা পাই বৈদ্য পুখুৰীটোত মানে 2 মটং মাছ পালো 1 মটং ডাঙৰ মাছ আৰু 1 মটং পুঠি আহিলো আমি মাছখিনি লৈ আৰু মাছখিনি লৈ আহিতে ভাগাত লাগি গৈছে আৰু গাইছ ডাঙৰ মাছৰ ভিতৰত আছিল বৰালি 4টা 5টা না 6টা মান হ'ব আৰু তাৰে ভিতৰত আছিল হলো হ'ব 10টা আৰু মাগুৰ আছিল ডাঙৰ সৰু ভিতৰত 15টা গৰে মাছ আছিল ডাঙৰে গৰে মাছ আছিল কিছু ডাঙৰ মাছ বৰালি আৰু হল এটা এটাকে নপৰে যিহেতু কাটি ভাগাত লাগি গৈছে আমাৰ এইফালে পৱন ভাত দেখিবলৈ ফিচাৰ টুকুৰা পৰছি তাকে অলপ দুখাই দিং ৰ বেয়া নহয় দেই ফাইনেলি আর ভাগ বতরা হয়ে গেল লাইকে এইখিনিকে ভাগ পড়লা আর গাইস পয়সা পড়লা 500 গাইস আমি আসলে 13টা মেম্বার তো 13টা মেম্বারে পালো এইখিনিকে মাছ এইখিনি গোটা মাছ আর এইখিনি আছে পুঠি মাছ তো 13টা 500 টাকাকে দিব লগা হল তো আজি ভিডিওতে এইখিনি আছিল।